আজি বজ্ৰ কঠোৰভাৱে মই থিয় হৈ আছো যে মোৰ জীৱন কালত মই অসমক নেপাল হ'ব নিদিও কোনোবাই ক'ব যে আমি অসমখন নেপাল কৰি দিম নেপাল হ'ল কিন্তু নেপালৰ পিছত নেপালত এতিয়া কেইজন ডক্টৰৰ সৃষ্টি হৈছে ভাঙি যোৱা দোকানবিলাক বনাবৰ কাৰণে কাৰ পইচা খৰচ হৈছে নে নেপাল বিপ্লৱৰ পিছত নেপালত তক্ষশিলা নালন্দাৰ সৃষ্টি হ'ল নে নেপালত ৰাস্তাত হুলস্থুল কৰাৰ পিছত নেপালৰ মানুহবিলাকৰ ঘৰবিলাক বিল্ডিং হৈ গ'ল নে নেপালত হুলস্থুল কৰাৰ পিছত লাখ লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল আমাৰ অসম নেপাল হোৱা নাই আমাৰ অসম হৈছে আৰু তাৰ কাৰণে 1.5 লাখ যুৱক যুৱতীয়ে আজি নিজৰ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালন কৰিব পাৰিব যদি মোৰ অসমখন 4 বছৰ আগতে নেপাল হ'লহেঁতেন আজি আপোনালোকে নিযুক্তি পত্ৰ ল'বলৈ ইয়াত আহিব পাৰিলেহেঁতেন নেকি আজি 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰিলেহেঁতেন নেকি আজি বজ্ৰ কঠোৰভাৱে মই থিয় হৈ আছো যে মোৰ জীৱন কালত মই অসমক নেপাল হ'ব নিদিও আৰু তাৰ কাৰণে আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিব পাৰিছো যিসকলে গুৱাহাটীত বহি অসমক নেপাল কৰাৰ সপোন দেখায় তেওঁলোকক মই বুঢ়া আঙুলি দেখুৱাই কওঁ অসমক আপোনালোকে নেপাল কৰিব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম যিসকলে অসমক নেপালৰ ফালে চাব যায় মই তেওঁলোকক কম অসমে নেপালৰ ফালে নাচায় অসমে কামাখ্যাৰ ফালে চাব শংকৰদেৱৰ ফালে চাব পোৱামক্কাৰ ফালে চাব লাচিত বৰফুকনৰ ফালে চাব মই তেওঁলোকক আকৌ এবাৰ বুঢ়া আঙুলি দেখুৱাইছো নেপাল কৰি চাওক যেতিয়ালৈকে মই অসমৰ মুখ্যমন্ত্ৰী আছো কাৰো সাহস নাই কোনেও কৰিব নোৱাৰে কাৰণ আমি বিশ্বাস কৰো মোৰ অসম প্ৰাগজ্যোতিষৰ কালৰ পৰাই জিলিকি আছিল আৰু এতিয়াও এই অসমখনে জিলিকি থাকিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ